নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ তিয়হ আৰু জিকা খেতিৰ ভিডিঅ' এটা লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোহি। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো তিয়হ আৰু জিকা একেলগে আমি কেনেকৈ কৰিব পাৰি, কেনেকুৱা ধৰণৰ মাটিত কৰিব লাগিব, মাটিৰ গুণাগুণ কেনেকুৱা হ'ব লাগিব, লগতে আমি ৰাসায়নিক সাৰ কিমান খটাব লাগিব, গোবৰ সাৰ দিয়াৰ প্ৰয়োজন আছে নে নাই, কিমান ডিষ্টেঞ্চত গুটি লগাম, এটা লাইনৰ পৰা আৰু এটা লাইন তিয়হৰ কিমান দিম। এতিয়া তিয়হ আৰু জিকাৰ কথা যে ক'লোঁ, তেনেহ'লে জিকা ক'ত লগাম। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। এতিয়া তিয়হৰ গছবিলাকৰ বয়স কিমান দিন হ'ল, কি কি ঔষধ খেতিত দিয়া হৈ আছে, কোনবিলাক ঔষধ তিয়হৰ গছত স্প্ৰে কৰিলে গছবিলাক ফুলি নাযায়, আৰু গছবিলাক সোনকালে গ্ৰ'থ আনিবৰ কাৰণে কি ধৰণৰ ফাৰ্টিলাইজাৰ দিম। কেৱল ফাৰ্টিলাইজাৰ দিলেও নহ'ব, কোন ধৰণৰ ফাৰ্টিলাইজাৰ দিলে আমাৰ খেতিত বেছি ফলন হ'ব। তো ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাওক। যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক আগুৱাই লৈ যোৱাত সহায় কৰিব। তো আজিৰ এই তিয়হ আৰু জিকা খেতিৰ ভিডিঅ'টো আপোনালোকে আশা কৰোঁ আদৰি ল'ব। আৰু এই খেতি কৰি মানুহে লাখত টকা উপাৰ্জন কৰি আছে। আমি অযথা সময় নষ্ট নকৰি যাতে আমি এনেকুৱা ধৰণৰ খেতিৰ লগত লাগি থাকোঁ, টকা উপাৰ্জন কৰোঁ। প্ৰথমতে মাটি নিৰ্বাচন কৰি ল'ব। প্ৰতি বিঘাত 1 গাড়ী গোবৰ সিঁচি ল'ব। 1 গাড়ী বুলি ক'লে আপোনালোকে 1 টেলাৰ বুলি ভাবি নল'ব, 1 ট্ৰাক বুলি ভাবি ল'ব লাগিব। আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলে গোবৰ খেতি দিওঁতে কেতিয়াও ভয় নকৰে, এই কথাটো আপোনালোকে মানি ল'বই লাগিব। তো বিশেষকৈ মই এই খাৰুপেটীয়াৰ খেতিয়কৰ দৰেও আমি উজনি আৰু নামনি অসমৰ চব ঠাইতে খেতি কৰিব লাগিব, খেতি কৰা শিকিব লাগিব। মই এই কথাটোৰ ওপৰত গুৰুত্ব দি আছোঁ। আপোনালোকে সময়ৰ কাম সময়ত কৰিবলৈ শিকক। প্ৰতি বিঘাত 50 কিলো ছুপাৰ ফছফেট, 15 কিলো পটাছ, 15 কিলো ইউৰিয়া, 15 কিলো DAP দিলে, ধুনীয়াকৈ হাল মাৰিলে, ধূলিময় কৰিলে, ময়াই দিলে। তাৰপিছত আপোনালোকে তিয়হৰ গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ ডিষ্টেঞ্চ ৰাখিব আপোনালোকে। এতিয়া যদি লগায়, এতিয়া তিয়হ কোনটো গুটি দিব, নাজিয়া, তাৰপিছত নামধাৰী NS, এই দুটা আপোনালোকে দিব। এই নাজিয়া আৰু নামধাৰী NS তিয়হৰ খেতি কৰাৰ সময় একুৰেট হৈছে। আপোনালোকে মোটামুটি ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 3টা মাহত যদি লগায়, নাজিয়া, নামধাৰী NS, VN আৰৰ ক্ৰিছ, তাৰপিছত মাইলেনি, চাইলেনি, এইকেইটা তিয়হৰ গুটি আপোনালোকে দিব পাৰিব। তো যিটো খেতি আপোনালোকক দেখুৱাই আছোঁ, এইটো খেতিত অলৰেডি নাজিয়া তিয়হৰ গুটি দিয়া হৈছে। তো কথা হ'ল, আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে আৰু বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাহিব। আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকেও এইটো খেতি চাই আপোনালোকেও খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী আৰু আকৰ্ষিত হ'ব। তো লাইন টু লাইন আপোনালোকে মোটামুটি 2 হাত ৰাখিব। কিন্তু জিকা যে দিয়া হৈছে, আপোনালোকক মই দেখুৱাই আছোঁ, এইটো লাইন আৰু এইটো লাইন, এই চাওক নিকা নিজা কৰি আছে। ঠিক মাজত যিটো লাইন দেখা পাই আছে, সেইটো লাইনত জিকা। কিন্তু এটা লাইনৰ পৰা আৰু এটা লাইন তিয়হৰ আপোনালোকে 1.5 হাত বা 2 হাত দিয়ক, মোটামুটি 2 হাত দিব লাগে। আৰু যিটো লাইনত আপোনালোকে জিকা দিছে, সেইটো লাইন কমেও 4 পৰা 5 ফুট বহল হ'ব লাগিব। লগোৱাৰ ধৰণটো গুটি একেই থাকিব, কিন্তু লাইনটো বহল হ'ব। এইটো লাইনত কিন্তু জিকা গছ, এইটো লাইনত জিকা গছ আছে, তাৰ কাৰণে অকণমান বহল দেখা গৈ আছে। চাব পাৰিছে মাজে মাজে জিকা এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 3 পৰা 4 ফুট ৰাখিলে বাছ। এতিয়া তিয়হৰ গছ সৰু থাকোঁতে পাতবিলাক কোচ খাইছে নেকি, যদি কোচ খাই আছে, গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰি দিব। এইটো সপ্তাহত যদি গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰিছে, তাৰ পিছৰ সপ্তাহৰ পৰা আপোনালোকে চেমডিছ স্প্ৰে কৰিব, চিনজিন্দা কোম্পানী। তাৰ পিছৰ সপ্তাহত আপোনালোকে শ্বৰ্ট স্প্ৰে কৰিব। তাৰ পিছৰ মুহূৰ্তত আপোনালোকে দাদাঘাট বা মেজগাৰ্ড, বায়'ড'জ এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে দি যাব। আপোনালোকৰ গছৰ পাতবিলাক পোকে কাটিবও নোৱাৰিব, পাতবিলাক কোচ নাখাব। গছৰ আগবিলাক যদি ওলাইছে, ধুনীয়াকৈ ওপৰ ফালে দৌৰিব।
তো ওপৰত চাং ৰেডি কৰা হৈছে, কিন্তু আপোনালোকে চাব পাৰিছে চাং আপোনালোকে যদি এনেকৈ দিব খুজিছে আপোনালোকে এনেকৈ বাঁহেৰে ধুনীয়াকৈ বনাই ৰেডি কৰিব। এতিয়া মই মেইন কথা লৈ আহোঁ, আপোনালোকৰ গছত দুটা এটাকৈ ফলন লাগিছে, ফলন বৃদ্ধি হ'ব লাগে, তেনেহ'লে ফাৰ্টিলাইজাৰ কোনটো দিব? 1 নম্বৰ বনাছ, 2 নম্বৰ কৃষি ৰাজা, 3 নম্বৰ দিব আপোনালোকে ষ্ট'প্লেজাৰ 95, 4ৰ্থ নম্বৰত আপোনালোকে দিব লাগিব মাৰ্ভল জিভা 26, তাৰ লগতে আপোনালোকে দিব। তো যিকেইটা কথা আপোনালোকক মই কৈ দিলোঁ দানাৰ, এই দানাকেইটা আপোনালোকে মনত ৰাখিব। যদি আপোনালোকৰ দানাকেইটা আপোনালোকৰ তাত বিচাৰি পোৱা নাই, আপোনালোকে 7002163162 আপোনালোকে এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছএপ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ ফাৰ্টিলাইজাৰ, এনেকুৱা ধৰণৰ পোকৰ ঔষধ আপোনালোকক মই যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। কিন্তু এটা কথা লক্ষ্য কৰিব, যদি তিয়ঁহৰ গছৰ ফুলবিলাক আহিছে ঠিকেই, কিন্তু ফুলবিলাক ঠিকেই লাগন দিছে, কিন্তু ফুলবিলাক সৰি পৰি আছে, ডেলিগেট স্প্ৰে কৰিব। ডেলিগেটৰ কাম হ'ল কি, ফুলৰ ভিতৰত যদি পোকবিলাক সোমাই থাকে তাৰ ভিতৰত গৈও পোক মাৰি থৈ আহিব। ডেলিগেটৰ এনেকুৱা ধৰণৰ পাৱাৰ আছে ঔষধটোৰ। চেমডিছৰ কাম হ'ল, গছৰ পাতত কিবা দাগ পৰি আছে, এটা গছতো কিন্তু দাগ দেখা পোৱা নাই, এইবিলাকত একদম পূৰা চিকচিকীয়া আছে। আপোনালোকে চেমডিছ দিয়ে স্প্ৰে কৰিব। চেমডিছ স্প্ৰে কৰিলে বগা মাখি নাযায়, কিন্তু পাতবিলাক পূৰা চিকচিকীয়া থাকে, বেলেগ পোকে আক্ৰমণ কৰিব নোৱাৰিব। কিন্তু গডৰেজ এগ্ৰোভেট কোম্পানীৰ যিটো গ্ৰেচিয়াৰ কথা ক'লোঁ, এইটো বগা মাখি যি আছে চব গুচি যাব। মাজে মাজে জাহাত আৰু ডাষ্টাৰ স্প্ৰে কৰিব। এই তিয়ঁহবিলাক যে ফুটা কৰি থাকে বৰলে আৰু নকৰিব, আৰু পাতবিলাক তেলতেলীয়া থাকিব, আগবিলাক কোচ নাখাব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব, যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিলৈ এইখিনিতে অন্ত মাৰিছোঁ। মাজে মাজে আপোনালোকে খেতিত জলসিঞ্চনো কৰিব, যাতে তিয়ঁহৰ খেতিত কিন্তু বেছি পানীৰ যোগান ধৰিব লাগে। তিয়ঁহ মানেই হ'ল পানী, যিমান পানীত দিব আপোনালোকৰ সেই মাটিত আপোনালোকৰ গছত বা ফলন বেছি লাগন দিব, আৰু ফলনবিলাক সোনকালে ডাঙৰ দীঘল হ'ব। তো ইয়াত অলৰেডি আধা বিঘা মাটিত তিয়ঁহৰ খেতি কৰিছে, লগতে জিকা খেতি আছে। তো জিকা মানে কি, এতিয়া জিকা গুটিত দিবলৈ হ'লে আপোনালোকৰ কোনটো লাগিব? মল্লিকা আছে, ৰামা আছে, নামধাৰী NS, তাৰপিছত প্ৰিয়া, এনেকুৱা ধৰণৰ গুটি আপোনালোকে দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল, খেতি কৰক, মই এটাই আশা আপোনালোকৰ তাত কৰি আছোঁ, আপোনালোকেও খেতি কৰক, সফল হওক তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।